এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক ক্ৰীড়া বাৰ্তা। নমস্কাৰ। ক্ৰীড়া ক্ষেত্ৰৰ শেহতীয়া বা বাতৰিৰে সমৃদ্ধ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ অষ্টাদশ সংস্কৰণৰ নক আউট পৰ্যায়ৰ প্ৰতিযোগিতা আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। 10টা দলে অংশ লোৱা এই প্ৰতিযোগিতাত ইতিমধ্যে 54খন খেল অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত মুঠ 74খন খেল অনুষ্ঠিত হ'ব। কালি অনুষ্ঠিত দুয়োখন খেলৰ অন্তত পইণ্ট আৰু নেট ৰানৰ ভিত্তিত পইণ্ট তালিকাত 16 পইণ্ট আৰু 0.482 পইণ্টেৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দল শীৰ্ষত আছে। পাঞ্জাৱ কিংছ দ্বিতীয়, মুম্বাই ইণ্ডিয়ানছ তৃতীয় আৰু গুজৰাট টাইটান্ছ চতুৰ্থ স্থানত আছে। কালি IPLৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 1 ৰানত শ্বাসৰুদ্ধকৰ জয়েৰে কলকাতা নাইট ৰাইডাৰ্ছে IPLত প্লে অফত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখে। প্লে অফৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হোৱা ৰাজস্থান ৰয়েলছে 207 ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি 8 উইকেটত 205 ৰানত থমকি ৰবলগীয়া হয়। দলটোৰ অধিনায়ক ৰিয়ান পৰাগে 45টা বলত 4 আৰু 8টা 6ৰে 95 ৰান কৰিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যৰ্থ হয়। মাত্ৰ 5 ৰানৰ বাবে IPLত প্ৰথমটো শতক অৰ্জন কৰাত ব্যৰ্থ হলেও অসম সন্তান ৰিয়ান পৰাগে তেওঁ সন্মুখীন হোৱা 6টা বলত একেৰাহে 6টা অভাৰ বাউণ্ডেৰী কোবাই এক অনন্য দৃষ্টান্ত স্থাপন কৰিবলৈ সমৰ্থ হয়। IPLৰ ইতিহাসত প্ৰথমজন বেটাৰ হিচাপে একেৰাহে 6টা বলত অভাৰ বাউণ্ডেৰী কোবাই এক অভিলেখ সৃষ্টি কৰে ৰিয়ান পৰাগে। কালিৰে পৰা বিহাৰত আৰম্ভ হোৱা 7ম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ ছোৱালীৰ কাবাডী দলে গ্ৰুপৰ প্ৰথমখন মেচ ড্ৰ খেলে আৰু ছোৱালীৰ ভলীবলত অসম পৰাস্ত হয়। ৰাজগিৰত অনুষ্ঠিত হোৱা কাবাডীত অসমৰ ছোৱালী দলে প্ৰথম মেচত আয়োজক বিহাৰৰ মুখামুখি হয়। উত্তেজনাপূৰ্ণ খেলখন 33-33ত টাইৰূপে সমাপ্ত হয় আৰু উভয় দলে 1 পইণ্টকৈ লাভ কৰে। উল্লেখযোগ্য যে পুল বিত স্থান লাভ কৰা অসমৰ ছোৱালী কাবাডী দলটোৱে আজি তামিলনাডুৰ আৰু 6 মেত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে খেলিব। গ্ৰুপৰ শীৰ্ষ 2টা দলে নক আউট ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। ইফালে পাটনাত হোৱা ছোৱালীৰ ভলীবলৰ প্ৰথম দিনাৰ খেলত অসমক 3-0ৰ ব্যৱধানত পৰাস্ত কৰে ৰাজস্থানে। পুল বিত স্থান লাভ কৰা অসমে আজি গুজৰাটৰ আৰু 6 মেত কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই গ্ৰুপৰে দেওবাৰে হোৱা খেলখনত গুজৰাটে 3-1ত কেৰালাক পৰাস্ত কৰে। উল্লেখযোগ্য যে অংশগ্ৰহণকাৰী 8টা দলক 2টা গ্ৰুপত ভাগ কৰা হৈছে। উভয় গ্ৰুপৰ শীৰ্ষ 4টা দলে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। উল্লেখযোগ্য যে বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত 7ম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ কালি পাটনাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আজি গয়াত গাটকা, মালখাম্ব আৰু সাঁতোৰ আৰু পাটনাত জুডোত অসমৰ খেলুৱৈয়ে অংশ লৈছে। নতুন দিল্লীত আজিৰে পৰা এই ক্ৰীড়া সমাৰোহৰ শ্বুটিং প্ৰতিযোগিতাও আৰম্ভ হৈছে। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2025ৰ দ্বিতীয় দিনাৰ প্ৰতিযোগিতাত ভিন ভিন ৰাজ্যৰ খেলুৱৈসকলে চেপাক টাক্ৰ, কাবাডী আৰু পৰম্পৰাগত সমৰ কলা প্ৰতিযোগিতাত গাটকাকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। ৰাজগড় ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত ল'ৰাৰ কাবাডী প্ৰতিযোগিতাৰ এখন উত্তেজনাপূৰ্ণ খেলত অন্ধ্ৰপ্ৰদেশে ছত্তীশগড়ক পৰাভূত কৰে। কাবাডী প্ৰতিযোগিতাৰ ছোৱালীৰ শিতানত ৰাজস্থানে উল্লেখনীয় প্ৰদৰ্শনেৰে ছত্তীশগড়ৰ বিৰুদ্ধে 43-33 পইণ্টৰ ব্যৱধানত জয়লাভ কৰে। উল্লেখযোগ্য যে এইবেলি খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া প্ৰতিযোগিতাত 8,500 গৰাকীতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাসমূহ বিহাৰৰ পাটনা, ৰাজগিৰ, গয়া, ভাৱলপুৰ আৰু বেগুচৰাইকে ধৰি 6খন ভিন ভিন চহৰত অনুষ্ঠিত হৈছে। আনহাতে চাইক্লিং, শ্বুটিং আৰু এথলেটিক্স প্ৰতিযোগিতাসমূহ নতুন দিল্লীত অনুষ্ঠিত হ'ব। শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত ভাৰতৰ মহিলা ক্ৰিকেট দল একেৰাহে 2খন খেলত জয়লাভ কৰাৰ পাছত পৰাজয়ৰ সন্মুখীন হৈছে। কালি ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাই 3 উইকেটত জয়লাভ কৰে। ভাৰতে প্ৰথমে বেটিং কৰি ৰিচা ঘোষৰ অৰ্ধশতকৰ সহায়ত শ্ৰীলংকাক বিজয়ৰ বাবে 276 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 49.1 অভাৰত 7 উইকেটত 278 ৰান কৰি জয়লাভ কৰে। শ্ৰীলংকাৰ হৈ নীলাকশিকা সিলভাই 33টা বলত 5টা 4 আৰু 3টা 6ৰে 56 ৰান কৰে। হৰ্ষিতা সমৰা বিক্ৰমাই 53 ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ স্নেহ ৰাণাই 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আলহী দল ভাৰতে 50 অভাৰত 9 উইকেটত 275 ৰান কৰে। ভাৰতৰ হৈ ৰিচা ঘোষে 48টা বলত 5টা 4 আৰু 3টা 6ৰে 58 ৰান কৰে। জেমিমা ৰড্ৰিগেজে 37 আৰু প্ৰতিকা ৰাৱালে
35 ৰানৰ বৰঙণি যোগায়। ভাৰতে 0.433 নেট ৰান ৰেট আৰু 4 পইণ্টেৰে এই শৃংখলাৰ শীৰ্ষস্থানত আছে। শ্ৰীলংকা দ্বিতীয় স্থানত আছে। আনটো দল দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে এখনো খেলত জয়ী হোৱা নাই। প্ৰতিযোগিতাৰ ফাইনেল খেলখন 11 মেত অনুষ্ঠিত হ'ব। গুৱাহাটী দবা একাডেমীৰ 4গৰাকী খেলুৱৈ ঋষভ কুমাৰ, সায়াং ঠাকুৰীয়া, আৰাধ্যা ভৰদ্বাজ আৰু আদিত্য দেৱক ফিডে ৰেটিং প্ৰদান কৰা হৈছে। বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা এই বৰ্ষৰ মে মাহৰ ফিডে ৰেটিং তালিকা অনুসৰি ঋষভ কুমাৰে 1641 ৰেটিং লাভ কৰাৰ বিপৰীতে সায়ান্স ঠাকুৰীয়াই 1501 ৰেটিং লাভ কৰিছে। আৰাধ্যা ভৰদ্বাজ আৰু আদিত্য দেৱে 1457 আৰু 1456 ৰেটিং লাভ কৰিছে। এই খেলুৱৈসকলক 26 মাৰ্চৰ পৰা 30 মাৰ্চলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় সপ্তম মুকলি আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা 2025ত প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হয়। ভাৰতীয় মহিলা হকী দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন খেলত কালি ঘৰুৱা দলটোক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 21 মিনিটত উপ অধিনায়ক নৱনীত কৌৰৰ একমাত্ৰ গ'লটোৰ সুবাদতে ভাৰতে জয়ৰ সন্মুখীন হয়। ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে একেৰাহে অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে দুবাৰকৈ আৰু ছিনিয়ৰ দলৰ হাতত দুবাৰকৈ পৰাস্ত হয়। উল্লেখযোগ্য যে FIT হকী প্ৰ লীগ আৰু অহা বছৰ হ'বলগীয়া হকী বিশ্বকাপৰ পূৰ্বে ভাৰতীয় হকী দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ খেলকেইখন নতুন কৌশল প্ৰস্তুত কৰাৰ দিশত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। বেংককত অনুষ্ঠিত WTT ইউথ ষ্টাৰ কণ্টেণ্ডাৰ প্ৰতিযোগিতাৰ 19 বছৰ অনূৰ্ধ্ব শাখাত ভাৰতৰ টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্য আৰু অভিনৱ প্ৰধাৱধিৰ যুটিয়ে খিতাপ জয় কৰিছে। যুটিটোৱে ফাইনেলত কোৰিয়াৰ লী জুংমক আৰু ছয় জিবুকক 3-1 ব্যৱধানত পৰাস্ত কৰে। একেদৰে মহিলাৰ ডাবলছত ভাৰতৰ চিণ্ড্ৰেলা দাস আৰু খিতাপ জয় কৰিছে। যুটিটোৱে ফাইনেলত কোৰিয়াৰ লী জুংমক আৰু ছয় জিবুকক 3-1 ব্যৱধানত পৰাস্ত কৰে। একেদৰে মহিলাৰ ডাবলছত ভাৰতৰ চিণ্ড্ৰেলা দাস আৰু দিৱাংশী ভৌমিকে ফাইনেলত প্ৰৱেশ কৰে যদিও থাইলেণ্ডৰ যুটিৰ হাতত 1-0 ব্যৱধানত পৰাস্ত হয়। দিব্যাংশীয়ে 15 বছৰ অনুৰ্ধৰ শাখাত হংকং, জাপান আৰু চীনৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে যদিও ফাইনেলত বিফল হয়। চীনে 14 সংখ্যক বাৰৰ বাবে সুদিৰমান কাপ জয় কৰিছে। মিক্স টিম বেডমিণ্টন প্ৰতিযোগিতাখনৰ ফাইনেলত চীনে কালি দক্ষিণ কোৰিয়াক 3-1 ব্যৱধানত পৰাস্ত কৰে। বিশ্বৰ 2 নম্বৰ মিক্স ডাবল যুটি চীনৰ ফেং ইয়ানছে আৰু হুৱাং ডংপিঙে দক্ষিণ কোৰিয়াৰ চিঅ' চিউং জা আৰু চা ইউজুঙক 21-16, 17-21, 21-15 পৰাস্ত কৰে। এই জয়েৰে চীনে 1-0 অগ্ৰগতি লয়। মহিলাৰ ছিংগলছত পেৰিছ অলিম্পিকৰ চেম্পিয়ন এন চে ইয়ঙে বিশ্বৰ 2 নম্বৰ খেলুৱৈ ৱাং চিৱাই 21-17, 21-16 পৰাস্ত কৰাত 1-1 সমতা স্থাপন কৰে দক্ষিণ কোৰিয়াই। পুৰুষৰ ছিংগলছত বিশ্বৰ 1 নম্বৰ খেলুৱৈ চি ইউকিয়ে জিয়ন হায়কজিনক 21-5, 21-5 পৰাস্ত কৰাত চীনে 2-1 অগ্ৰগতি লয়। অৱশেষত মহিলাৰ ডাৱত লিউ চেংচু আৰু টান নিঙে বেগ হানা আৰু লী চহিৰ বিৰুদ্ধে 21-14, 21-17 জয়লাভ কৰাত চীনে 3-1 ব্যৱধানত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। নতুন দিল্লীৰ ডক্টৰ কাৰ্ণি সিং শ্বুটিং ৰেঞ্জত আজি খেলো ইণ্ডিয়া যুৱ সমাৰোহৰ শ্বুটিং প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। 10 মিটাৰ এয়াৰ ৰাইফল মিক্স টিম যুৱ শাখাত ৰাজস্থানে এখন ৰোমাঞ্চকৰ খেলত সোণৰ পদক জয় কৰে। খেলো ইণ্ডিয়াৰ এইবাৰ সংস্কৰণত শ্বুটিং, চাইক্লিং আৰু জিমনাষ্টিক্স খেলসমূহ নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী সকলোবোৰ খেল বিহাৰত অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় ভলীবল সন্থাৰ উদ্যোগত অসম ভলীবল মিছন 100ৰ সহযোগত সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হৈছে ভলীবল প্ৰশিক্ষকৰ লেভেল 1ৰ প্ৰশিক্ষণ শিবিৰ। এই শিবিৰত অসম ভলীবল মিছন 1001ৰ অন্তৰ্গত ৰাজ্যখনৰ বিভিন্ন জিলাৰ 33 গৰাকী প্ৰশিক্ষকৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ 12 গৰাকী প্ৰশিক্ষকে অংশ লৈছে। উল্লেখ্য যে অসম ভলীবল মিছন 100ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগক বিশ্ব ভলীবল সন্থাই পৃথিৱীৰ ভিতৰতে তৃণমূল পৰ্যায়ৰ সৰ্ববৃহৎ লীগ বুলি স্বীকৃতি প্ৰদান কৰি ইতিমধ্যে চিলভাৰ চাৰ্টিফিকেট প্ৰদান কৰিছে। প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে দ্ৰোণাচাৰ্য আৰু অৰ্জুন বঁটা প্ৰাপক ভাৰতীয় ভলীবল দলৰ প্ৰশিক্ষক GE শ্ৰীধৰণ। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ আজিলৈ ইমানতে অন্ত পৰিল। যুগুতালে অংকুৰজ্যোতি শৰ্মাই, প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একে সময়তে। নমস্কাৰ।